জ্যোতিকা মিক্সাইটিৰ মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে ফ্ৰেণ্ডছ ফাইনালি কাপোৰযোৰ হৈ গ'ল আপোনালোকক কৈছিলোঁ কাপোৰযোৰ হ'লে আপোনালোকক পিন্ধি দেখুৱাম আৰু এয়া চাওকচোন ইয়াতে ফুলৰ লগত মিলাকৈ দহি লগাই দিয়া হৈছে আৰু এয়া মাজে মাজে লেছৰ কামো কৰিছোঁ আৰু কটনৰ কাপোৰ গৰমত পিন্ধিও আৰাম লাগিব কোনোবাই যদি অৰ্ডাৰ কৰোঁ বুলি ভাবে অৰ্ডাৰ কৰিব পাৰে আৰু কেনে লাগিছে ধুনীয়া কমেণ্ট এটা কৰি ক'বলৈ নাপাহৰিব পখিলা ডিজাইনৰ কাপোৰ আৰু দু লাইন দিছোঁ আৰু মাজত দুটা দিছোঁ এইখিনিতে পৰাকে এটা দিছোঁ আৰু এয়া মেখেলাখনতো দিয়া আছে ফ্ৰেণ্ডছ মোৰ আগৰ এটা ভিডিঅ'ত আপোনালোকক এই পখিলা ডিজাইনৰ বা গোলাপ ফুলৰ ডিজাইনৰ এই ডিজাইন মানে ধুনীয়া ডিজাইনটো আচলটো কৰি আপোনালোকক দেখুৱাইছিলোঁ কৈছিলোঁ গোটেই কাপোৰযোৰ হ'লে দেখুৱাম বুলি সেয়ে ভাবিলোঁ আজি ভিডিঅ'টো লৈ আহোঁ ফ্ৰেণ্ডছ এই ভিডিঅ'টোত মই কাপোৰযোৰ কেনেকৈ কৰিছোঁ বিশেষ কৈ নাথাকোঁ যিহেতু আগৰটো ভিডিঅ'ত A to Z ধুনীয়াকৈ আপোনালোকক ডিজাইনটোৰ বিষয়ে কৈ দিয়া আছে ফ্ৰেণ্ডছ মই কাপোৰবোৰ কৰি সকলোকে ধুনীয়াকৈ শিকাই দিওঁ নহয়নে বহুতে ভাল পায় আৰু কিছুমানে যেতিয়া মোলৈ ফোন কৰে যে আপোনাৰ নাম্বাৰটো পাইছোঁ মানে ইউটিউবত আপুনি কাপোৰবোৰ শিকাইছে যে আমিও শিকি আছোঁ আপোনাৰ চাই কৰিছোঁ সঁচাকৈ খুবেই ভাল লাগে মই আচলতে কামবিলাক কৰোঁ যদিও আপোনালোকক A to Z শিকাই দিবলৈ চেষ্টা কৰোঁ কিমানখিনি পাৰিছোঁ নাজানো কিন্তু বহুত ভিডিঅ'ৰ বহুত ডিজাইন আগৰ যিটো ডিজাইন দেখুৱাইছিলোঁ পখিলা ডিজাইন তাৰ লগতে আপোনালোকক দেখুৱাইছিলোঁ ফেব্ৰিকৰ বিভিন্ন ধৰণৰ ডিজাইনসমূহ আপোনালোকক দেখুৱাইছিলোঁ এই ফুলপাহটো বৰ বেছি ৰং ব্যৱহাৰ কৰা নাছিলোঁ এডাল মানে ডাঙৰ ব্ৰাছ 6 নম্বৰৰ ব্ৰাছ এডাল দি বগা আৰু ৰঙা দি গোলাপ ফুলপাহ কৰিছিলোঁ মই কৈছোঁ এই ভিডিঅ'টোত বৰ বিশেষ কৈ নাথাকোঁ যিহেতু আগৰটো ভিডিঅ'ত খুব সুন্দৰকৈ বুজাই দিয়া আছে আপোনালোকে যদি কাপোৰযোৰ কৰিবলৈ ইচ্ছা কৰে মোৰ আগৰ ভিডিঅ'টোলৈ গ'লে ধুনীয়াকৈ দেখা পাব খুব ধুনীয়াকৈ আচলটো কৰোঁতে আপোনালোকক মানে খুব লাহে লাহে A to Z শিকাই দিয়া আছে তথাপি অকণমান আপোনালোকৰ মনত পৰিবৰ কাৰণে আকৌ এবাৰ দেখুৱাই দিছোঁ যিসকল নতুন ভিউৱাৰ্ছ আহিছে তেওঁলোকলৈ অশেষ ধন্যবাদ আপোনালোকে যদি মোৰ চেনেলটো লাইক কৰা নাই বা সাবস্ক্ৰাইব কৰা নাই প্লিজ কৰিব আৰু নতুন নতুন ধুনীয়া ধুনীয়া ডিজাইনসমূহ আপোনালোকে দেখা পাই থাকিব আপোনালোকে বহুত মৰম দিছে তাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ আৰু এনেকৈ আগলৈ মৰম দি যাব আৰু ধুনীয়া ধুনীয়া ফেব্ৰিকৰ ডিজাইনসমূহ আপোনালোকলৈ লৈ আহিম বা লেছৰ ডিজাইনসমূহ লৈ আহিম এই কাপোৰযোৰটো অৱশ্যে মই লেছ নলগোৱা নহয় লগাই দিছিলোঁ কম পৰিমাণে নীলা ৰঙৰ এটা লেছ আৰু এই কাপোৰযোৰ আচলটো কৰি থাকোঁতে সম্পূৰ্ণ ৰংবিলাকৰ বিষয়ে কৈছিলোঁ মই বেছিকৈ এক্ৰেলিকৰ কালাৰে ব্যৱহাৰ কৰোঁ আৰু কেনেকৈ কৰোঁ কি কৰোঁ কোনডাল ব্ৰাছ লৈছোঁ কেনেকৈ কৰিছোঁ গ্লিটাৰ কি ইউজ কৰিছোঁ বা কেনেকৈ ধৰণৰ কৰিছোঁ সম্পূৰ্ণ ভিডিঅ'সমূহ আপোনালোকক দিয়া আছে আপোনালোকে ইচ্ছা কৰিলে ভিডিঅ' চাইও ধুনীয়াকৈ কাপোৰ এযোৰ কৰি ল'ব পাৰে তেনেহ'লে ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো বৰ বেছি কৈ নাথাকোঁ আপোনালোকক কাপোৰযোৰ দেখুৱাম বুলি কৈছিলোঁ কাৰণে আচলতে কাপোৰযোৰেই লৈ আহিলোঁ ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ যিসকল মোৰ নিয়মীয়া দৰ্শক তেওঁলোকলৈ অশেষ ধন্যবাদ জনাইছোঁ আপোনালোকৰ উৎসাহে মোক প্ৰেৰণা যোগায় আৰু এনেকৈ আগবাঢ়ি যোৱাত যথেষ্ট সহায় কৰিব আপোনালোকে আগৰ দৰে সদায় মৰম দিব আৰু অশেষ ধন্যবাদ জনাইছোঁ যিসকলৰ কমেণ্টৰ ৰিপ্লাই দিব পৰা নাই তেওঁলোকে যাতে বেয়া নাপায় এই ভিডিঅ'টোৰ যোগেদি সকলোলৈকে জনাইছোঁ আন্তৰিক ধন্যবাদ আৰু আপোনালোকে এনেকৈ সদায় মৰম দি যাব আৰু নতুন নতুন ভিডিঅ'সমূহ নিশ্চয় আপোনালোকলৈ লৈ আহিম নতুন নতুন ধুনীয়া ধুনীয়া ডিজাইনসমূহ আপোনালোকে দেখা পাই থাকিব
বিদায় লৈছোঁ। নমস্কাৰ।